নগাঁও জিলাৰ বৃহত্তৰ কচুৱা অঞ্চলৰ শতাধিক গাঁৱৰ হাজাৰ হাজাৰ কৃষকে কৰা বড়ো ধান চপোৱা পৰিলক্ষিত হৈছে। কিন্তু অঞ্চলটোৰ কৃষকে চপোৱা বড়ো ধানৰ উচিত মূল্য নাপায় পানীৰ দামত বিক্ৰী কৰিব লগা হৈছে কৃষকসকলে। জানিব পৰা মতে প্ৰতি কুইণ্টল বড়ো ধানৰ চৰকাৰী মূল্য ২৩০০ টকা নিৰ্ধাৰণ কৰিছে যদিও বৃহত্তৰ কচুৱা অঞ্চলৰ হাজাৰ হাজাৰ কৃষকসকলে ধানৰ মূল্য নোপোৱাৰ অভিযোগ উঠিছে। অঞ্চলটোত চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ নথকাৰ সুযোগ লৈ কচুৱা তিনিআলি বজাৰ আৰু বগৰীতলা বজাৰত স্থানীয় অসাধু ধান ব্যৱসায়ীসকলে কৃষকসকলক প্ৰতি কুইণ্টল ধানৰ মূল্য মাত্ৰ ১০০০ তথা ১১০০ টকা দিয়া বুলি জানিব পৰা গৈছে। ধান ব্যৱসায়ী চক্ৰটোৱে কৃষকসকলক চৰকাৰী নিৰীক্ষৰ পৰা আধাতকৈ কম মূল্য দি অধিক মুনাফা লুটিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। লক্ষণীয় কথা হ'ল প্ৰতি বছৰে বানপীড়িত অঞ্চলটোৰ অৰ্ধশতক গাঁৱৰ ৯০% কৃষকেই বড়ো ধানৰ খেতিৰ ওপৰত নিৰ্ভৰশীল আৰু বাকী অৰ্ধশতক গাঁৱৰ ১০% কৃষকে বড়ো ধান উৎপাদন কৰিছে যদিও বড়ো ধানৰ উচিত মূল্য নোপোৱাত কৃষকসকলৰ লোকচান হোৱা বুলি জানিব পৰা গৈছে। নগাঁও জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগে বৃহত্তৰ কচুৱা ধান ক্ৰয় কেন্দ্ৰ স্থাপন নকৰাত অঞ্চলটোৰ শতাধিক গাঁৱৰ হাজাৰ হাজাৰ কৃষক ধানৰ উচিত মূল্যৰ পৰা বঞ্চিত হয়। সেয়ে কচুৱাত অতি শীঘ্ৰে চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰি কৃষকক বড়ো ধানৰ উচিত তথা প্ৰাপ্য মূল্য দিয়াৰ ব্যৱস্থা কৰি দিবলৈ ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাক কৃষকসকলে কাটৰ অনুৰোধ জনাইছে। এই খেতি কৰে এবাৰ ধান খেতি বড়ো খেতি কৰিছোঁ। ধান বিক্ৰী কৰিছে? ধান বিক্ৰী কৰিছোঁ। কিমানকৈ বিক্ৰী কৰিলে? ৫৫০ মান বিক্ৰী কৰিছোঁ ৫৫০ টকা। ৫৫০ টকা লাভ হৈছে নে নাই? না লাভ হোৱা নাই, লোকচান হৈছে। লোকচান হৈছে। ধানৰ যিটো উপযুক্ত মূল্য উপযুক্ত দাম যিটো সেই দামটো আপোনালোকে পাইছে নেকি? না, যিহেতুকে চৰকাৰৰ ধানৰ দাম মূল্য ৫৫০ টকা। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।